নমস্কাৰ, মই ৰাকেশ দাস। আজি আলোচনা কৰিম এক গুৰুত্বপূৰ্ণ বিষয়। যিসকল ব্যক্তিয়ে পঞ্চায়ত নিৰ্বাচনত পাৰ্টিচিপেট কৰিম বুলি ভাবিছে তেখেতসকলে সমবায় সমিতিৰ আপত্তিবিহীন প্ৰমাণপত্ৰ কেনেকৈ উলিয়াব, আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল মোক বহুতে হোৱাটছএপত মেছেজ দিছে, বহুতে ফোন কৰি সুধিছে একচুৱেলি সমবায় সমিতিৰ আপত্তিবিহীন প্ৰমাণপত্ৰ মানে নকৈ আমি কেনেকৈ এপ্লাই কৰিম বা আমি কেনেকৈ পাম। একো মানে টান বিষয় নহয়। আপোনালোকে আপোনালোকৰ যি সমবায় সমিতি আছে তাতে যাওঁতে এখন এপ্লিকেশ্যন লৈ যাব। এপ্লিকেশ্যন লিখিব, এড্ৰেছিং কৰিব, যি সমবায় সমিতিৰ সম্পাদক থাকে, সচিব থাকে, তেখেতক এড্ৰেছিং কৰিব যে ইলেকশ্যন পাৰপাছত আমি আপকামিং পঞ্চায়ত নিৰ্বাচনত পাৰ্টিচিপেট কৰিম। এইটো অসমীয়াত ধুনীয়াকৈ লিখিব, লিখি পেলাই এপ্লিকেশ্যন কৰিব আৰু লগত যাওঁতে আপোনাক ভোটাৰ আইডি আৰু আধাৰ কাৰ্ড আপোনালোকে লৈ যাব, কাৰণ আইডি প্ৰুফ কিবা এটা সিহঁতে বিচাৰে। যেতিয়া এপ্লাই কৰিব আপোনালোকক তেখেতসকলে যদি ফ্ৰী থাকে লগে লগে দি দিব। আৰু এছাম ব্যক্তিয়ে নাপাব। এটা সময় আছিল যি মানে এটা সময়ত সমবায় সমিতিয়ে খেতিয়কসকলক ক্ষুদ্ৰ মানে কৃষি লোন দিছিল, আৰু বহু এনেকুৱা ব্যক্তি আছে সেই লোনটো লৈ পেলাই হয়তো তেখেতসকলে ৰিটাৰ্ণ কৰা নাই। কিন্তু বেছিভাগ মানুহে মানে এই লোন মানে নোলোৱা বেছি মানুহে থাকে, কাৰণ বহুত আগতে দিছিল। যদি তেনেকুৱা ধৰণৰ ব্যক্তি থাকে তেখেতসকলে সেই লোনটো ৰিকভাৰী কৰিব লাগিব। বেছিভাগ মানুহৰে নাই চাগে, তেনেকুৱা ধৰণৰ মানুহে হয়তো পোৱাত অসুবিধা হ'ব। মই সমবায় সমিতিৰ এগৰাকী বিষয়াৰ লগত আলোচনা কৰিছোঁ, তেখেতে মোক জনালে। ডেট মিনছ সমবায় সমিতিৰ যি আপত্তিবিহীন প্ৰমাণপত্ৰ ইমান এইটো টান বিষয় নহয়। আপোনালোকে যাব, আবেদন কৰিব, আপোনালোকক দি দিব। আশা কৰোঁ কথাখিনি মোৰ বুজি পাইছে। যদি আপুনি পঞ্চায়ত নিৰ্বাচন সুন্দৰকৈ খেলিব বিচাৰে দেন মোৰ এই ভাষণ অভ্যাস আৰু এই পঞ্চায়তৰ লিখা ফাইলটো আপোনালোকে নি পেলাই অধ্যয়ন কৰক। পঞ্চায়ত নিৰ্বাচন সুন্দৰকৈ জিকি আহিব পাৰিব। ইয়াত কথাখিনি একেবাৰে সহজ আৰু সৰল ভাষাত লিখা আছে। কি কি ডকুমেণ্টৰ পৰা আদি কৰি কেনেকৈ পঞ্চায়ত নিৰ্বাচন সমিতি বনাব, পৰিচালনা সমিতি বনাব, ডোৰ টু ডোৰ কেম্পেইনত কেনেকৈ ভাষণ দিব, সৰু সৰু মিটিংবোৰত কেনেকৈ ভাষণ দিব, চোতাল বৈঠকবোৰত কেনেকৈ ভাষণ দিব, এই গোটেই কথাবোৰ ইয়াতে মেনশ্যন কৰা হৈছে। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত মোৰ ফাইল এই কিতাপখন মানুহে অৰ্ডাৰ কৰি নিছে। মই ফিডবেকবোৰ শেষত মই দি দিছোঁ। যিসকল ব্যক্তিয়ে ইতিমধ্যে মোৰ পৰা এই কিতাপখন আৰু ফাইলটো নিছে, মই তেখেতসকলে যি ফিডবেক দিছে মই দি দিছোঁ। আপোনালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টো চাব, গোটেইখিনি কথা জানিবলৈ সক্ষম হ'ব। মই মোৰ যোগাযোগ নাম্বাৰ স্ক্ৰীণত দি দিছোঁ। মোৰ নাম্বাৰ হৈছে 8723909238। আপোনালোকে এই নম্বৰত যোগাযোগ কৰিলে বা কিবা কথা যদি আপোনালোকে বুজি পোৱাত অসুবিধা হয় দেন মোক ফোন কৰিব। মই যিখিনি পাৰোঁ আপোনালোকক সহযোগ কৰিম। মই কথাখিনি একেবাৰে সহজ আৰু সৰল ভাষাত সদায় ক'বলৈ যত্ন কৰোঁ, যাতে মোৰ কথাখিনি আপোনালোকে বুজি পায়। আশা কৰোঁ এইবাৰ পঞ্চায়ত নিৰ্বাচনত আপোনালোকে সুন্দৰকৈ জিকি আহিব পাৰিব। আৰু এটা কথা, আপোনালোকে পঞ্চায়ত নিৰ্বাচন মানে বেছি সময় নাপাব। অলৰেডি সিদিনা কেবিনেটত সিদ্ধান্ত হৈছেই যে এপ্ৰিল মাহৰ ফাৰ্ষ্ট উইকতে মানে হয়তো ৩-৪ তাৰিখৰ ভিতৰত নিৰ্বাচন ঘোষণা কৰিবই। আৰু আপোনালোকে একেবাৰে সময় কম পাব। যিখিনি ডকুমেণ্ট উলিয়াব লাগে আপোনালোকে অলৰেডি এইবিলাক উলিয়াই পেলাই ৰেডি কৰি থওক, কাৰণ আপোনালোকে সময় একেবাৰে কম পাব। আৰু আপোনালোকৰ প্ৰিপেৰেশ্যন যদি আপোনালোকে আৰম্ভ কৰিছে দেন আপোনালোকে ফিল্ডত ৱৰ্কিং আৰম্ভ কৰি দিয়ক। ধন্যবাদ। নমস্কাৰ, মই দীপাংকৰ বৰুৱা ডিব্ৰুগড়ৰ পৰা কৈ আছোঁ। আৰু মোৰ হাতত এখন কিতাপ আছে। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস, আৰু ককাইদেউজনে লিখিছে, ৰাকেশ দাস ককাইদেউজনে কিতাপখন লিখিছে। আৰু এই কিতাপখন পঢ়ি মই বহুত ভাল পাইছোঁ। আৰু এই কিতাপখনৰ কথা ক'ব গ'লে ৰাজনৈতিক আৰু সামাজিক আৰু লগতে নৱপ্ৰজন্মৰ ল'ৰাৰ কাৰণে এই কিতাপখন উপযোগী। এইটো কাৰণে মই কৈছোঁ যিহেতু এই কিতাপখনত ভাষণৰ ওপৰত কিতাপখন লিখা হৈছে। যিহেতু আজিকালি মানে ভাষণ দিবলৈ হয়তো কিছুমান ব্যক্তি বা মানুহৰ কম বুলি ক'লেও ভয় ভাৱ এটা থাকে, ভয় লাগে। কিন্তু এই কিতাপখন পঢ়াৰ পাছত মানে সেই ভয় ভাৱটো মানুহৰ নাইকিয়া হৈ যাব। এই মৰমৰ ককাইদেউজনে বৰ ধুনীয়াকৈ এখন কিতাপখন লিখিছে, ৰাকেশ দাস ককাইদেউ। আৰু যদি আপোনালোকক এই কিতাপখন যদি আপোনালোকক লাগে তেনেহ'লে মই ওপৰত স্ক্ৰীণত নাম্বাৰটো দিছোঁ। সেই নাম্বাৰটোত আপোনালোকে কল কৰি এই কিতাপখন আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। ধন্যবাদ। নমস্কাৰ, মই পনাকন দাস গুৱাহাটীৰ পৰা কৈছোঁ। মই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ। ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা চামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ। কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব। সভাই সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে তাত তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে। নমস্কাৰ, মই নিশা ডেকাই নাওকটাৰ পৰা কৈছোঁ। এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হ'লোঁ। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস।
এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে। আচলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ, এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ। আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী। হয়, নমস্কাৰ। মোৰ নাম মুকুট আহমেদ। মই এই ভাষণ কিতাপখন মই পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ। আৰু মই আগত মানে ভাষণ দিয়াত মানে অসুবিধা পাই আছিলোঁ। এইখন পঢ়াৰ পিছত মই মানে ধুনীয়াকৈ এতিয়া সভা সমিতিত ভাষণ দিব পৰা অৱস্থাত তেতিয়া ভাল লাগে। আৰু মোৰ মানে এইখন পঢ়াৰ পিছত মোৰ কনফিডেন্সটো আহিছে আৰু ভাষণ দিয়াৰ। নমস্কাৰ, মই দীপাংকৰ শইকীয়া তিনিচুকীয়াৰ পৰা কৈছোঁ। ভাষণ অভ্যাস এই কিতাপখন লেখক ৰাকেশ দাস। এই কিতাপবোৰ পঢ়ি সভা এখন কেনেকৈ ভাষণ দিব লাগে আৰু সভা এখন পৰিচালনা কেনেকৈ কৰিব লাগে ইয়াৰ বিষয়বস্তু মই জানিব পাৰি বহুত ভাল লাগিল। প্ৰথমে মই ৰাকেশ দাসলৈ ধন্যবাদ জনাইছোঁ। যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক শিক্ষানুষ্ঠান সভাত ভাষণ দিম বুলি ভাবে বা সভা এখন পৰিচালনা কৰিম বুলি ভাবে, তেওঁলোকে যদি এই ভাষণ বা কিতাপখন পঢ়ে মই ভাবোঁ বহু উপকৃত হ'ব। ধন্যবাদ। নমস্কাৰ, মই জয়ন্ত কুমাৰ ৰায় কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা কৈ আছোঁ। মই ইতিমধ্যে অৰ্ডাৰ দিয়া ৰাকেশ দাসৰ ভাষণ অভ্যাস নামৰ কিতাপখন পাই গ'লোঁ আৰু এই কিতাপখন পঢ়ি মই অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহু সময়ত ভাষণ দিয়াৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰে। তেওঁলোকে এই ভাষণ অভ্যাস নামৰ কিতাপখন যদি অধ্যয়ন কৰে তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব। এইখিনিয়েই।